ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত শতাধিক চালকৰ প্ৰতিবাদ। উজনি ডিব্ৰুগড় নগৰত এতিয়া ভয়াৱহ যান-বাহনৰ ভিৰ। আধা ঘণ্টা পথ অতিক্ৰম কৰিবলৈ তিনিচকীয়া বা চাৰিচকীয়া বাহনত বহা যাত্ৰীসকলক সময় লাগে বহু ঘণ্টা। কাৰণ ডিব্ৰুগড় নগৰত হাজাৰ হাজাৰ এপে বিক্ৰম চলে বিনা অনুমতি তথা পাৰ্মিট নথকাকৈ। জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত একাংশক মেনেজ কৰি চলাই আহিছে এই বেহা বহু চালকে, যাৰ পৰিণতিত ডিব্ৰুগড় চহৰত বাহন চলাবলৈ অনুমতি থকা চালকসকলে সমস্যাত পৰা দেখা পোৱা যায় আৰু ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰত। ইয়াৰ ন্যায় বিচাৰি ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি বহু শতাধিক চালকে প্ৰতিবাদ সাব্যস্ত কৰি ডিব্ৰুগড় নগৰত যান-বাহন চলাচল কৰি দিলে বন্ধ। ডিব্ৰুগড় থ্ৰী হুইলাৰ এছ'চিয়েশ্যন তৰফৰ পৰা আজি আমি গাড়ী দ্বিতীয় অফিচত জমা দিবলৈ বাধ্য হৈছোঁ, কাৰণ আমাৰ নানান ধৰণৰ সমস্যা বহুত হৈ আছিলে। এইখিনি আমি ভাৰবিলি কোৱাৰ পিছত আমি আগষ্টৰ পৰা আমি ৰিটাৰ্ণ দিলোঁ। ৰিটাৰ্ণ আমাৰ উইথ প্ৰুফ আছে যে আমাৰ কথাটো এইটোৱে হৈছিলে 1000 ওপৰ আমাৰ থ্ৰী হুইলাৰ আছে আৰু অটো ৰিক্সা আৰু বিক্ৰম, তাৰ ওপৰত আপোনাৰ CNG-খিনি দিলে, যিখিনি CNG 350 মান দিলে, কাৰণ সিহঁতৰে ভাইছ 350 মান দিলে। দিওঁতে সিহঁতকো কোৱা নাছিলে যে টাউনত চলিব নে ক'ত চলিব, কি কথা কি বতৰা। যেতিয়া গোটেই কথাখিনি ফাদিল হ'ল তেতিয়া সিহঁতে ক'লে নহয়, যিখিনি কাগজ দিছিলে আমাৰ পাৰ্মিটখন সেইখনে ডিলাৰে দিছিলে। আজি আপুনি ডিব্ৰুগড় টাউনখন চাই, আজি ভালেমান বছৰ আগে RTI বোৰ্ডৰ মিটিং হৈ ক'লে যে আৰু নতুনকৈ পাৰ্মিট ইছ্যু কৰা নহ'ব, যিমানখিনি হৈছে এইখিনি যথেষ্ট। কাৰোবাক যদি কিবা আৰু নতুন থ্ৰী হুইলাৰ লাগে তেনেহ'লে সেইখন ডেমেজ কৰি আপুনি ল'ব লাগিব। এতিয়া যোৱা মাহ আগষ্টৰ পৰা আমাৰ উইথ পেপাৰ আছে, আমাৰ গোটেইখিনি ৰিচিভ কপি আছে। ইয়াৰ ৰিচিভ কপি থকাৰ পিছতো এতিয়া দেখিবলৈ পাইছোঁ যিখিনি ইলেক্ট্ৰিক ভেহিকেলছ, সেই ইলেক্ট্ৰিক ভেহিকেলছখন ইমান বেছি হৈ গৈছে, আমাৰ ল'ৰাখিনি মাত্ৰ 200 টকা এটা ইনকাম কৰিব নোৱাৰা হৈ গৈছে। আজি এই 200 টকা ইনকাম কৰা পিছদিনাখন গাড়ীখন যেতিয়া বেয়া হৈ যায়, সেই গাড়ীখন বনাবলৈ তাতকৈ বেছি পইচা লাগি যায়। আজি আপুনি চাব যে যাত্ৰী আমাৰ ল'ৰাখিনি বিচাৰি ফুৰে, য'ত 250-300 টকা তেল লাগিছিলে 400 টকা তেল লাগি যায় যাত্ৰী বিচাৰি থাকিবৰ কাৰণে। এনেকুৱা মই সুধিব বিচাৰিছোঁ, এনেকুৱা ক'ৰবাৰ পৰা ডিমাণ্ড আহিছে নেকি দ্বিতীয় অফিচৰ ওচৰত যে আমাৰ ছাত্ৰ ছাত্ৰী বা আমি অহা যোৱা অসুবিধা আছে, গতিকে আমাৰ এইফালে থ্ৰী হুইলাৰ লাগে? ক'ৰবাত ডিমাণ্ড দেখাইছে নেকি ৰাইজে? নাই দেখুওৱা, মই জনামতে নাই দেখুওৱা। গতিকে 3000 এপে থকাৰ উপৰিও আজি আমাৰ ইয়াত এই যিখিনি ইলেক্ট্ৰিক দিছে, সেই ইলেক্ট্ৰিক দিখিনি আমাৰ ঘৰ নচলোৱা হৈ গৈছে। আজি আমাৰ এই থ্ৰী হুইলাৰ, আজি মই যোৱা বছৰৰ কথা কৈছোঁ, যোৱা বছৰ 24 চনৰ কোনোবা এপে এটা ল'ৰাৰ ক্লাছ 10 পাছ হওক বা 12 পাছ হওক, কোনোবা বাপেকে পুতেকক কৈছে নেকি তই এই এপেখন চলা বুলি? কোনোৱে কোৱা নাই। কাৰণ যেতিয়া এপেখন লৈছিলে সেইটো সময়ত ডিব্ৰুগড় চাকৰি বাকৰি টোটেল নাছিলে, নথকাৰ কাৰণে কোনোবা এটা ঘৰ চলাবৰ কাৰণে, নিজৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণে এখন এপে কাৰোবাৰ মালিকৰ পৰা লৈ চলাইছিলে, কোনোবাই কিনি চলাইছিলে। আজি বৰ্তমান যুগত 10+ কৰক বা 12+ কৰক, এটা মলত এটা বাইট এটা দিলে আজি চাকৰি পোৱা যায়। সেই 30, 35, 40 বছৰ যিখিনি এজন মানুহে এপেখন বা বিক্ৰমখন চলালে, সেই ল'ৰাজনে এতিয়া কি কৰি খাব? আজি থ্ৰী হুইলাৰক আপুনি ঠাট্টা কৰে। আজি এই থ্ৰী হুইলাৰ পুতেকে আজি ডিব্ৰুগড়ৰ পৰা গৈ অসমৰ বাহিৰত গৈ কিনে পাঞ্জাৱ প্ৰতিযোগিতাত তেওঁ আমাৰ ভাৰতৰ লগতে অসমৰ লগত ডিব্ৰুগড় আপোনাৰ নাম কঢ়িয়াই আনিছে। আৰু আমাৰ ইয়াত এটা দাবী হৈছে যে ইয়াত কোনো এনফৰ্চমেণ্টৰ বা কোনো ট্ৰাফিকৰ কোনো ভুল নাই, ইয়াত অকল যিখন চেয়াৰত বহি আছে সেই তেখেতৰ এইটো দুখ। যেতিয়া আমি ইয়ালৈ আহি কওঁ ছাৰ আমাৰ আউট চেণ্টাৰ গাড়ী চলিছে, আমাৰ চলিব নোৱাৰা হৈ গৈছে, ফোন কৰাৰ লগে লগে এনফৰ্চমেণ্টে 4-5খন ধৰি আনে। ইয়াৰ পৰা আমি এইটোৱে বুজি পাইছোঁ, যেতিয়া দ্বিতীয় ছাৰে যেতিয়াই ক'ব তেতিয়া তেখেতে যদি ডেইলি কয় যে যিমান আউট চেণ্টাৰ আছে বা যিখিনি ইলিগেল গাড়ী আছে সেইখিনি আপুনি সদায় ধৰক। মই কৈছোঁ এমাহৰ ভিতৰত যদি শেষ হৈ নাযায় আৰু গোটেই ৰাইজৰ যাতে অসুবিধা নহয়, মই মোৰ এই পদৰ পৰা মই ত্যাগ দি দিম। থাকিল কথা এইখন চাওক, এইখন কি লিখা আছে, RTI বোৰ্ডত কি লিখা আছে। ইয়াত আপোনাৰ কৈছে, ইয়াত আপোনাৰ যে এনি ভেহিকেলছ ফাউণ্ড ইন নেশ্যনেল হাইৱে মিউনিচিপালিটি এৰিয়া এণ্ড ডিব্ৰুগড় টাউন vehicle will be seized and legal action will be taken against those vehicles.
আপুনি যায় নালাগে মেডি আপোনাৰ পেট্ৰল পাম্পৰ ওচৰত চাওক এতিয়া নেশ্যনেল হাইৱে ব্যৱস্থাৰ গাড়ী আপোনাৰ ৰৈছে কিয় দেখি নাপায় এনেকুৱা এটা কোনটো চেণ্টাৰ আছে যিটোত কেমেৰা লাগি থকা নাই যেতিয়া কোনোবাই এখন 2 হুইলাৰ পাৰ হৈ যায় জুম কৰি চাই কিনে তেওঁৰ নাম্বাৰ ওলাই তেওঁ ফাইন কাটি দিব পাৰে তেনেহ'লে সেই ব্যৱস্থাটো কিয় ল'ব পৰা নাই অকল আমাৰ 3 হুইলাৰৰ কাৰণে নহয় গোটেই ৰাইজৰ অসুবিধা হ'ব আজি আপোনাৰ 3000 3 হুইলাৰ থকাৰ স্বত্তেও আৰু বেটেৰীখনৰ কিয় প্ৰয়োজন আছে আপোনালোকে চাওক মই ইয়াৰ পৰা ফুলবাগানৰ পৰা কৈছোঁ আপোনাক গভৰ্ণমেণ্ট একদম পলৰ গাঁৱলৈকে পলটা মাত্ৰ কেইখনমান নাৰ্ছিং হোম এখন আসাম মেডিকেল কলেজ এখন ইউনিভাৰ্চিটি এই কেইখনমানৰ কাৰণে ইমানখিনি এপেৰ উপৰি আৰু ইমান তাতকৈ বেছি এপেৰ প্ৰয়োজন নাইকিয়া থাকিল কথা ছাৰে কয় যে এইটো চেণ্ট্ৰেল অৰ্ডাৰ মই কৈছোঁ ঠিক আছে আপুনি চেণ্ট্ৰেল অৰ্ডাৰ মানক কিন্তু আপুনি ষ্টেটৰ কথা শুনক ষ্টেটৰ বা ডিষ্ট্ৰিক্টৰ কথা শুনক আজি ডিব্ৰুগড় যিটো DC অফিচত যিটো অৰ্ডাৰ দিছে সেইটো অৰ্ডাৰ আপুনি কিয় নামানে থাকিল কথা আমি আমাৰ ট্ৰান্সপৰ্ট আমাৰ ইয়াৰ পৰা আমাৰ 3 হুইলাৰ ফালৰ পৰা আমাৰ ট্ৰান্সপৰ্ট মিনিষ্টাৰ আমাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক ইয়াৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আমি আপোনাক কেইবাবাৰ লগ ধৰিব বিচাৰিলোঁ কিন্তু লগ নাপালোঁ কিন্তু আমি আপোনাক গুৱাহাটীত হ'লেও লগ ধৰিম আৰু আপুনি এটা ছাডেন ভিজিট এটা ছাডেন কাৰোবাক ইনকুৱাৰী এটা কৰক ডিব্ৰুগড়ত কি হৈ আছে আজি মই কৈছোঁ যিটো ৰোড ভাইলেশ্যন 2000 পৰা 10,000 হয় আজি মই কৈছোঁ 10খন যদি ধৰে 1 লাখ টকা মই আপোনাৰ 8 মাহৰ দিছোঁ আজি 15 লাখ টকা চৰকাৰৰ ঘৰত সোমোৱা নাই যিটো ৰোড ভাইলেশ্যনত সেইটো আপুনি চৰকাৰে পাব লাগে গতিকে মই আমাৰ ইয়াৰ পৰা আমাৰ CM ছাৰক ৰিকুৱেষ্ট কৰিছোঁ আপুনি কোনোবা এজনৰ পৰা ছাডেন ভিজিট কৰে ইনকুৱাৰী কৰক এই 3 হুইলাৰৰ ওপৰত কি হৈ আছে কি চলি আছে আৰু এই বস্তুটো মই জনামতে এজন ডিলাৰে নিয়ন্ত্ৰণ কৰি আছে তেওঁ যেতিয়া কয় এইখন গাড়ী ওলোৱাম সেইখন গাড়ী ওলোৱাইছে এইখন গাড়ী বিক্ৰী কৰি দেখুৱাম এইখন গাড়ী বিক্ৰী কৰি দেখাইছে ইয়াত আমাৰ এনফৰ্চমেণ্টৰ দুখ নাই ইয়াত ট্ৰাফিক ব্ৰাঞ্চৰ দুখ নাই আজি আমাৰ যিজন চিয়ৰ বহি আছে তেখেতক মই কৈছোঁ আৰু ছাৰ আপুনি এটা কথা জানিব আমি আমাৰ ধৰণী ছাৰৰ পৰা সঞ্জীৱ ছাৰলৈকে আমি যিমান ছাৰ লগ পালোঁ কিন্তু এনেকুৱা পৰিস্থিতি আনি দিয়া আমি দেখা নাই গতিকে আপুনি চেয়াৰখনৰ মিছইউজ কেতিয়াও নকৰিব নহ'লে হাও লাগিব মানুহৰ আপোনাৰ ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ 2 হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 94357 07133 আৰু 97079 67285